নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিম যে সোণালী মুৰ্গী 200 যদি সোণালী মুৰ্গী আমি পোহোঁ, কমপ্লিটলি আমি বন্ধ পদ্ধতিত কিনা দানা খুৱাই, তো আমাৰ বেনিফিট কিমান হ'ব বা টোটেল মূলধন কিমান লাগিব সেইখিনি পুহি বিকাৰ সময়লৈকে, বিক্ৰী কৰাৰ সময়লৈকে, তো টোটেল খৰচটো কিমান হ'ব আৰু আমি বেনিফিট কিমান পাম সেইটো বিষয়ে মই আপোনালোকক জনাম। আৰু আগতেও মই আপোনালোকক ভিডিঅ'বিলাকত মই জনাইছিলোঁ যে আমি এইটো ছিজনত, যিটো ছিজন মে' মাহত বিক্ৰী কৰিব পৰাকৈ হ'লে মাৰ্চ এপ্ৰিল এনেকুৱাত যদি আমি সোণালী মুৰ্গীখিনি ভৰাওঁ, তেতিয়াহ'লে আমাৰ বহুত বেনিফিট, ভাল এটা বেনিফিট থাকে, ভাল এটা আমি দাম পাওঁ সোণালী মুৰ্গীৰ ক্ষেত্ৰত। এতিয়া বৰ্তমানটো দামটো ইয়াৰ সোণালী মুৰ্গীৰ ভাল এটা দাম হৈ আছে, যিহেতু 350 ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হৈ আছে হ'লচেল আপোনাৰ সোণালী মুৰ্গী। তো সেই গতিকে আমি ছিজন ৱাইজ যদি আমি এই ফাৰ্মবিলাক এই মুৰ্গীবিলাক আমি পালন কৰোঁ, তেতিয়াহ'লে আমি এটা ধুনীয়া লাভৱান হ'ব পাৰোঁ, ভাল এটা বেনিফিট পাব পাৰোঁ ইয়াৰ পৰা। আৰু বন্ধুসকল, কিবা এটাতো বেনিফিট পাবলৈ হ'লে কিবা এটাতো কষ্ট কৰিবই লাগিব, এনেই ওপৰতেতো হৈ নুঠে। তো সেই গতিকে অলপমান এটা কষ্ট হ'ব, কিন্তু তথাপিতো ব্ৰইলাৰ মুৰ্গীৰ তুলনাত এই সোণালী মুৰ্গীটো পালনত বহুতখিনি সহজ হয়, ইমান কষ্ট কৰিবলগীয়া নহয় আৰু ইজিলি ডাঙৰ হৈ যায় আৰু সিমান বেমাৰো নালাগে। তো ব্ৰইলাৰ মুৰ্গীত যেনেকৈ বেমাৰবিলাক লাগে বা যিমান মেডিচিন ইউজ কৰিব লাগে, তো সেইটো ক্ষেত্ৰত আপোনাৰ সোণালী মুৰ্গীত সিমানখিনি বেমাৰ নালাগে, সিহঁতৰ ইমিউনিটি ছিষ্টেমটো উইক নহয়, হেল্ডিয়ে হয়। তো সেইটো কাৰণে মেডিচিনৰ কষ্টটো কমি যায়। তো এতিয়া হ'ল কি, আমি 200 মুৰ্গী পুহিবলৈ হ'লে প্ৰথমতে আপোনাক এটা 300 মান স্কুৱেৰ ফুটৰ এটা ঘৰ লাগিব। প্ৰথম সেই ঘৰটো আপোনাৰ ওৱান টাইম খৰচ হ'ব, সেইটো বনাই ল'ব লাগিব। আপুনি ওপৰত টিৰপাল দিয়ে, টিং দিয়ে, খেৰ দিয়ে, যেনেকৈ বনায় আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। আৰু তাত 200টা মুৰ্গীৰ কাৰণে আপোনাৰ 6টা ড্ৰিংকাৰ, 6টা ফিডাৰ এইকেইটা লাগিব। এইটো আপোনাৰ ওৱান টাইম খৰচ, এবাৰ কিনি লোৱাৰ পিছত আপুনি বহুতখিনি কেইবাটাও বেচ পুহিব পাৰিব। আৰু এতিয়া তাৰ পিছতে যেতিয়া আপোনাৰ গোটেইখিনি ৰেডি হৈ গ'ল, ফাৰ্ম ৰেডি হৈ গ'ল, তেতিয়াহ'লে আপোনাৰ পোৱালি আনিব লাগিব। পোৱালি আপোনাৰ সেই সোণালী মুৰ্গী পোৱালি যেতিয়া আপোনাৰ মাৰ্চ বা ফেব্ৰুৱাৰী এনেকুৱা টাইমত যদি আপুনি পোৱালিখিনি ভৰায়, তেতিয়াহ'লে আপোনাৰ যিটো ৰেট হয়, ৰেটটো আপোনাৰ 25 টকাৰ পৰা 30 টকাৰ ভিতৰত থাকে। আৰু সেই 30 টকা বুলি মই ধৰিছোঁ, আপোনাৰ 30 টকাকৈ যদি আপুনি 200 মুৰ্গী সোণালী মুৰ্গী পোৱালি আনে, তেতিয়াহ'লে আপোনাৰ 6000 টকা এটা পোৱালিখিনিত যাব। পোৱালিখিনি অহাৰ লগে লগে আমি কি কৰিব লাগে, ব্ৰুডিং কৰিব লাগে, যিহেতু ডে 1 বা ডে 2 পোৱালি আহিব আপোনাৰ ওচৰত। তো সেই গতিকে আমি কি কৰিব লাগে, ব্ৰুডিঙৰ সময়ত প্ৰথম যেতিয়া পোৱালিখিনি আমাৰ ওচৰত পাবহি, সেই পাই যোৱাৰ লগে লগে আমি গুড়ৰ যিটো আমি খাওঁ, খোৱাৰ গুড়টো, সেই গুড় পানীত মিহলি কৰি গুলি লৈ পানীখিনি অলপমান মিঠা হোৱাকৈ, খুব বেছি আধা কেজিমান গুড় লাগিব। আৰু আপুনি 3 ঘণ্টামান সেই পোৱালিখিনিক আপুনি একো দানা চানা নিদিয়াকৈ তাত ৰাখিব লাগে, দি ৰাখিব লাগে ড্ৰিংকাৰত। আৰু যেতিয়া খাই ল'ব 3 ঘণ্টামানৰ পিছতহে আমি তাত সিহঁতক সেই য'ত আমি ব্ৰুডিং কৰিম, তাত নিউজ পেপাৰত আমি বাতৰি পেপাৰ তলত পাৰি ল'বলগীয়া হয়, ভুচিৰ ওপৰত। তো সেই বাতৰি পেপাৰবিলাকত অলপ যিটো প্ৰি ষ্টাৰ্টাৰ দানা হয়, সেই দানাটো আমি ছটিয়াই দিব লাগে। তাৰপিছতে আমি লাহে লাহে ফিডাৰ ইউজ কৰিব পাৰিম, সৰু সৰু ফিডাৰ আৰু ড্ৰিংকাৰ তেনেকৈ ইউজ কৰিলে হৈ যাব। তাৰপিছত 7 দিনত আপোনাৰ গুড় যিটো আধা কেজি হয় 30 টকাই ল'ব, কিছুমানত 25 টকা ল'ব পাৰে। আৰু 7 দিনত এটা ভেকচিন দিব লাগে, 14 দিনত এটা লাগে আৰু 21 দিনত লাগে, যিটো আপোনাৰ IBD আৰু আপোনাৰ F2 আৰু যিটো গাম্বৰু ৰাণীখেত। এনেকৈ কৰি কিনে আপোনাৰ এইকেইটা ভেকচিন দিয়াৰ পিছত আপোনাৰ সেইটো 300 মান টকা এটা খৰচ হ'ব। আৰু ভেকচিনটোত 300 নহ'বও পাৰে, আপোনাৰ যদি একেটা চিৰিঞ্জ ইউজ কৰে। তো কেনেকৈ খৰচ কৰে এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত বেমাৰৰ ক্ষেত্ৰত আপোনাৰ ইহঁতৰ বেমাৰ খুব কম লাগে, আৰু যদি আপুনি ভালদৰে ৰাখে, ইহঁতক গেছ নোহোৱাকৈ ৰাখে, তেতিয়াহ'লে বেমাৰ একেবাৰে নালাগিব। আৰু যদি আপুনি পূৰা শুকান পৰিৱেশত ৰাখে, তেতিয়াহ'লে ইয়াত আপোনাৰ CRT, তাৰপিছত এই কিবাকিবি আপোনাৰ ইকলি এনেকুৱাবিলাক লাগে। আৰু ডায়েৰিয়া এনেকুৱা হ'লে আপোনাৰ মেডিচিনৰ ক্ষেত্ৰত খুব বেছি 1000 টকামান যাব, তাতকৈ কমেই যাব, বেছি নাযায় তাতকৈ। যদি আপুনি ভালকৈ ৰাখেতো আপোনাৰ এটকাও নাযাব মেডিচিনৰ নামত, এই ভেকচিনকেইটাৰ বাহিৰে কিন্তু দেই। তাৰপিছত আপোনাৰ
ভুচি যিটো ভুচি তলত পাৰিবলগীয়া হয় আমি ভুচি আপোনাৰ 1000 টকা মানৰ এটা ভুচি লাগিব আৰু সেই ভুচিখিনি আপুনি এবাৰো চেঞ্জ কৰিবলগীয়া নহয় একেবাৰে একদম শেষলৈকে ৰাখিব পাৰিব যদি আপুনি ৰেকিং কৰি গৈ থাকে আৰু তাৰপিছতে দানা খাব আপোনাৰ 13 বেগ খাব কাৰণ আপোনাৰ সোণালী মুৰ্গীখিনি 2 মাহৰ ভিতৰত আপুনি বিক্ৰী কৰিব পৰা হৈ যাব ব্ৰইলাৰ মুৰ্গী আপোনাৰ 45 ডেজত বিক্ৰী কৰিব পৰা হৈ যায় 2 কেজি 3 কেজি 4 কেজি এনেকুৱা হয় কিন্তু আপোনাৰ সোণালী মুৰ্গী আপোনাৰ 2 মাহৰ ভিতৰত বিক্ৰী কৰিব পাৰিব এটো আপোনাৰ কিছুমান 1 কেজিও হ'ব কিছুমান 900 গ্ৰাম কিছুমান 800 গ্ৰাম কিছুমান 700 গ্ৰাম এনেকুৱা হৈ থাকিব তো সেই গতিকে মই ধৰিছো আপোনাৰ 13 বেগ আমাৰ দানা খায় 200 মুৰ্গীয়ে এইকেইদিনত 2 মাহত আৰু 13 বেগতকৈ কমেই খাব যদি আপুনি ভালদৰে মানে মেইনটেইন কৰিব পাৰে তাৰপিছতে আপোনাৰ প্ৰথম বেগটো আমি মানে প্ৰি ষ্টাৰ্টাৰটো আমি ব্ৰইলাৰ দানা আনিব লাগে ভাল কোৱালিটি সেইটো 2900 লয় আৰু যিটো 12 বেগ হয় সেইটো আমি সোণালী মুৰ্গীৰ কাৰণে যিটো দানা আহে সেইটো লওঁ সেইটো আপোনাৰ 1800 টকাকৈ ল'লে আপোনাৰ 12 বেগ আপোনাৰ 21600 টকা লাগিব তাত তাৰপিছতে আপোনাৰ ইলেক্ট্ৰিচিটি খুব বেছিকৈ বেছি 300 টকা এটা আহিব আৰু বেলেগ আদাৰ ৰিকমেণ্ড আদাৰ এক্সপেঞ্চিভ বুলি ধৰিছোঁ মই কিবা কিবি যান বাহন বা কিবা কিবি খৰচ 1000 টকা এটা লাগিলে তাৰপিছত মৰ্টেলিটি আপোনাৰ আহিব 5% হে মৰ্টেলিটি হ'ব কিন্তু 5% নহয় বেসিক্যালি এটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব কিন্তু যোন ফাৰ্মাৰে ভালদৰে কেনেকৈ মানে ব্ৰুডিং কৰে তেখেতৰ ওপৰত ডিপেন্ড কৰিব আৰু 5% হলে 200টাত আপোনাৰ 10 পিস মৰিলে বুলি ধৰিলো আৰু আপোনাৰ 190 পিস বাচি গ'ল আৰু 2 মাহৰ ভিতৰত আপোনাৰ যেহেতু এভাৰেজ ওয়েট যদি মই ধৰো 800 গ্ৰামই বুলি ধৰিছো কিন্তু 800 গ্ৰামতকৈ ওপৰো হ'ব পাৰে কিছুমানৰ কমটো নহয় কাৰণ কেলি মই যেহেতু দেখিছো মোৰটো 1 কেজি ওপৰতে হৈ গৈছিল মটাবিলাক কিন্তু মাইকীবিলাক কিন্তু আমি মানে সেই মেইনটেইন তেনেকৈ কৰিছিলোঁ আৰু যদি ভিটামিন খাব বিচাৰে ভিটামিনো খাব পাৰে আপোনালোকে মাল্টিভিটামিন তাৰপিছত সেই 800 গ্ৰাম যদি আমি হয় এভাৰেজ ধৰি ল'লোঁ 190টা পোৱালি বাচিছিলে 190টাত আপোনাৰ 152 কেজি হ'ব আৰু বৰ্তমান এতিয়া যেহেতু 350 টকা হৈ আছে তেতিয়াহ'লে আপোনাৰ 350 টকাকৈ হ'লে 53200 আমি সেই গোটেইখিনি মুৰ্গী বিক্ৰী কৰিলে পাম সেই 52200 যেতিয়া বিক্ৰী কৰি পাম কিন্তু আমাৰ টোটেল যেহেতু খৰচ হৈছিলে সেই গোটেই অল টোটেল খৰচটো আপোনাৰ 34130 रुपीसে খৰচ হৈছিলে খৰচ হয় মানে আপোনাৰ 200 মুৰ্গী পুহিলে আৰু তাৰ পৰা যদি আমি 53200 ৰ পৰা এইটো 34130 মাইনাস কৰি দিওঁ তেতিয়াহ'লে আমাৰ 19070 रुपीस এটা সেভ হয় মানে 19070 रुपीस এটা আমাৰ বেনিফিট হয় সেই 200 মুৰ্গী আৰু 2 মাহৰ ভিতৰত যদি আমি বেছিকৈ পুহো আমি যদি 1000 মুৰ্গী পুহো তেতিয়াহ'লে তো আমাৰ 1 লাখ মান টকাই আপোনাৰ বেনিফিট থাকিব মানে প্ৰফিট হ'ব তো সেই গতিকে আমি যেহেতু দেখিছো যে সিজন ওয়াইজ যদি আমি এই মুৰ্গীটো পালন কৰো সোণালী মুৰ্গীটো আমি এটা কম দিনতে অলপ কষ্ট মানে কম কষ্টতে আমি এটা ভাল বেনিফিট ল'ব পাৰো তো সেই গতিকে মই বন্ধুসকলক মানে আমাৰ কৃষক বন্ধুসকলক এইটোৱে জনাম যে আমি কিছুমান সিজনত মানে এনেই যদি আমি ব্ৰইলাৰ পালনো কৰি থাকো বেলেগ কিবা পালনো কৰি থাকো কিন্তু এই কিছুমান সিজন ওয়াইজ চাই আমি সোণালী মুৰ্গীটো আমি পালন কৰিব